আসসালামু আলাইকুম দোস্ত। ফাইনেলি ৰোৱনীৰ অভাৱতে ধান ৰুব পৰা নাই। আল্লাহ ৰোৱনী মিলাই দিছে। আজি 7জন ৰোৱনী আনিছোঁ। তো আজি কামখিনি ক্লিয়াৰ হ'ব বুলি আশাবাদী। ৰোৱনীয়ে ধান ৰুই আছে আৰু এইটো এটা ডুবলা আছে, তাতে দুটা ডুবলা আছে, ৰুই আছে। আজি হৈ যাব আপোনালোকৰ দোৱা আশীৰ্বাদত। মানুহে নকৰা কাম একোই নাই। সময়ৰ অপেক্ষা, সময়ত সকলো কামে হয়, কিন্তু অলপ ধৈৰ্য ধৰিব লাগে। পানী সেইটো ডুবলাত বেছি হৈছে। দুদিন ধৰি ভালে মানে পানী পৰিছে। মাজতে 3-4 দিন পানী দিয়া নাই। বতৰটো বহুত শুকান হৈ গৈছিল আৰু পেক দিয়াৰ পিছতো মানে বেগটো টাইট হৈ গৈছিল, সেইকাৰণে ৰুব পৰা নাই ৰোৱনীৰ অভাৱত। আৰু আজি নতুনকৈ হাল মাৰি পেলাই ৰোৱনী লগাই দিছোঁ, ৰুই আছে। আজি 2-3টা মানত কামখিনি হৈ যাব। সিফালে ৰুই আছে, গোটেই পাত্ৰে ৰোৱা হৈ গ'ল। আমাৰে 2টা ডুবলাহে মাত্ৰ আছে। সেইফালে অসমীয়াখিনিও ৰুই আছে, আমি মুছলিমখিনিও ৰুই আছে। একেলগতে আমি মিলা প্ৰীতিৰে কামখিনি কৰি আছোঁ। তো নেক্সটত কেনেকুৱা ধানখিনি হয় মই আপোনালোকক দেখাম। আজিৰ ভিডিঅ'টোৱে এইখিনিয়ে।